নমস্কাৰ, আজি হৈছে 9 অক্টোবৰ বৃহস্পতিবাৰ। এই মুহূৰ্তত সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে আজি ৰাতিপুৱাৰ বহুকেইটা ডাঙৰ খবৰ। এই মুহূৰ্তত জনাইছোঁ আজিৰ প্ৰথমটো খবৰেই সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। আমাক মিঠাতেল মচুৰ দাইল নালাগে, আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। মিয়াৰ ওপৰত বুলডোজাৰ চলোৱা চৰকাৰে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তৰ ঘৰত কিয় বুলডোজাৰ চলাব নোৱাৰে, তাক লৈ এতিয়া ডাঙৰ প্ৰশ্ন উঠিছে। কাৰ গাৰ্লফ্ৰেণ্ড কোৰ্ট পাৰ্টি কৰিছে, আমাক নালাগে। শ্যামকানু মহন্তক শাস্তি দিয়ক, নহ'লে গোটাই দিয়ক ৰাইজৰ মাজত। জুবিনক লৈ ৰাজনীতি নকৰিবলৈও ৰাজনৈতিক দলক আহ্বান জনোৱা হৈছে। ইতিমধ্যে চৰকাৰক সকীয়নি অসমীয়া যুৱ মঞ্চৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, আমাক মিঠাতেল মচুৰ দাইল নালাগে, আমাক জুবিন গাৰ্গৰ ন্যায় লাগে। মিয়াৰ ওপৰত বুলডোজাৰ চলোৱা চৰকাৰে জুবিন গাৰ্গৰ ঘটনাৰ অভিযুক্তৰ ঘৰত কিয় বুলডোজাৰ চলাব নোৱাৰে, তাক লৈও প্ৰশ্ন কৰিছে অসমীয়া যুৱ মঞ্চই। আৰু কাৰ গাৰ্লফ্ৰেণ্ড কোৰ্ট পাৰ্টি কৰিছে সেয়া আমাক নালাগে। শ্যামকানু মহন্তক শাস্তি দিয়ক, নহ'লে গোটাই দিয়ক ৰাইজক। জুবিনক লৈ ৰাজনীতি নকৰিবলৈও ৰাজনৈতিক দলক আহ্বান জনোৱা হৈছে অসমীয়া যুৱ মঞ্চৰ পৰা। এই মুহূৰ্তত জনাইছোঁ আজিৰ দ্বিতীয় নম্বৰ খবৰটো ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক সদৌ অসম গোসাঁই সমাজৰ পৰা বহিষ্কাৰ কৰা হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক জনাইছোঁ। শ্যামকানু মহন্ত আৰু ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ কৰা হৈছে। ইতিমধ্যে এতিয়াৰে পৰা মহন্ত পৰিয়ালৰ সৈতে সম্পৰ্ক নাৰাখে গোসাঁই সমাজে। সদৌ অসম গোসাঁই সমাজে বহিষ্কাৰ কৰিলে মহন্ত পৰিয়ালৰ কাণ্ডক তীব্ৰ গৰিহণা গোসাঁই সমাজৰ। শিৱসাগৰৰ শ্ৰী শ্ৰী বৰঘাটপাৰ সত্ৰৰ আছিল মহন্তৰ পৰিয়াল আৰু শ্যামকানু মহন্তৰ লগতে ভাস্কৰজ্যোতি মহন্তৰ পৰিয়ালক বহিষ্কাৰ কৰাৰ খবৰ আহি পৰিছে। এতিয়াৰে পৰা মহন্ত পৰিয়ালৰ সৈতে সম্পৰ্ক নাৰাখে গোসাঁই সমাজে। সদৌ অসম গোসাঁই সমাজে বহিষ্কাৰ কৰিলে মহন্ত পৰিয়ালক আৰু মহন্ত পৰিয়ালক তীব্ৰ গৰিহণা গোসাঁই সমাজৰ। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, অৰুণোদয়ৰ ধন লাভৰ নিয়ম সলনি, কি নতুন পদ্ধতি জনাইছোঁ এছ বি অসম মিডিয়াৰ সমূহ দৰ্শকক। ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীৰ বাবে আহি পৰিছে। নতুন নিয়মেৰে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। কি 5টা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে, সমগ্ৰ ৰাজ্যবাসীয়ে খবৰটো জনা অতিকৈ প্ৰয়োজন। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে কৰিব লাগিব প্ৰথমতে KYCৰ কাম আৰু এক্টিভ মোবাইল নম্বৰ দিব লাগিব প্ৰপত্ৰ পূৰণৰ সময়ত। যদি মোবাইল সলনি কৰে তেন্তে চৰকাৰক আপুনি আগতীয়াকৈ জনাব লাগিব, তেতিয়া নতুন নম্বৰটো চৰকাৰী বিষয়াই তালিকাত অন্তৰ্ভুক্ত কৰিব। ৰাজ্যৰ প্ৰতিটো ব্লকতে থাকিব অৰুণোদয়ৰ সহায়ক আৰু ধন নাপালে ব্লকৰ কাৰ্যালয়ত গৈ অভিযোগ দিব পাৰিব আপুনি। আৰু অভিযোগৰ বাবে চৰকাৰৰ তৰফৰ পৰা মুকলি কৰা হৈছে বিশেষ হেল্পলাইন নম্বৰ। অৰুণোদয়ৰ ধন লাভৰ বিসংগতি হ'লে ঘৰৰ পৰাই আপুনি দিব পাৰিব অভিযোগ। পূৰ্বতেও অৰুণোদয় পাই থকা লোকৰ মৃত্যু হ'লে পৰিয়ালে পাব এই ধন আৰু হেল্পলাইন নম্বৰত জনাই দিলেই সমাধান কৰি দিব বিষয়াই। আৰু নতুন নিয়মেৰেহে আপুনি লাভ কৰিব পাৰিব অৰুণোদয় আঁচনিৰ ধন। গতিকে কি নিয়ম আমি জনাইছোঁ, 5টা নীতি নিয়ম পালন কৰিব লাগিব ধন লাভৰ বাবে। প্ৰতিগৰাকী অৰুণোদয় হিতাধিকাৰীয়ে প্ৰথমে কৰিব লাগিব KYCৰ কাম আৰু নতুন নিয়মেৰেহে আপুনি লাভ কৰিব অৰুণোদয় আঁচনিৰ ধন। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। জোৰকৈ জুবিন গাৰ্গক লৈ যোৱা হৈছিল ইয়ত লৈ, সকলোৰে পৰা উত্তৰ বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এটি ডাঙৰ খবৰ সমগ্ৰ ৰাজ্যবাসীক। ছিংগাপুৰত জুবিন গাৰ্গৰ সৈতে কি ঘটিছিল উত্তৰ বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। আমি বহুত ধৈৰ্যৰে ৰৈ আছোঁ, সমগ্ৰ তদন্ত প্ৰক্ৰিয়া লাহে লাহে জটিল হৈ গৈ আছে। জুবিন গাৰ্গক জোৰকৈ ইয়ত লৈ যোৱা হৈছিল বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। ছিংগাপুৰৰ প্ৰৱাসী অসমীয়াক আগবাঢ়ি আহিবলৈ আহ্বান গৰিমা শইকীয়া গাৰ্গৰ। আৰু কি নাটকৰ সৃষ্টি কৰি আছে, সোনকালে উত্তৰ বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে। উত্তৰ নাপালে আমাৰ মনৰ জুই কেতিয়াও
নুনবি বুলি মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু জুবিন গাৰ্গে কেতিয়াও শান্তি নাপাব যদিহে উচিত তদন্ত আৰু উচিত ন্যায় দিব নোৱাৰে চৰকাৰক ধন্যবাদ জ্ঞাপন কৰি গৰিমা শইকীয়া গাৰ্গে আহ্বান জনাইছে যে উচিত তদন্ত হ'ব লাগে কিয় ইউৰোপলৈ লৈ যোৱা হৈছিল মৰমৰ জুবিন গাৰ্গক আৰু ছিংগাপুৰত জুবিনৰ সৈতে কি ঘটিছিল উত্তৰ বিচাৰিছে গৰিমা শইকীয়া গাৰ্গে আৰু আমি বহুত ধৈৰ্যৰে ৰৈ আছোঁ সমগ্ৰ তদন্ত প্ৰক্ৰিয়া লাহে লাহে জটিল হ'বলৈ গৈ আছে আৰু জুবিন গাৰ্গক জোৰকৈ ইউৰোপলৈ কিয় লৈ যোৱা হৈছিল বুলি প্ৰশ্ন উত্থাপিত কৰিছে গৰিমা শইকীয়া গাৰ্গে ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ শ্যাম কানু মহন্তৰ সম্পত্তিৰ ওপৰত চলিব ফাষ্ট ট্ৰেক অভিযান সাজু হৈছে ইডি এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক শ্যাম কানুৰ সম্পত্তিৰ ওপৰত চলিব ফাষ্ট ট্ৰেক অভিযান সাজু হৈছে ইডিয়ে চলাব শ্যাম কানু মহন্তৰ সম্পত্তিৰ ওপৰত দ্ৰুতগতিত অভিযান আৰু অভিযুক্ত নামে বেনামে থকা সম্পত্তিৰ বিৰুদ্ধে ইডিয়ে চলাব অভিযান ইতিমধ্যে বহু সম্পত্তিৰ তথ্য লাভ কৰিছে SITয়ে আৰু SITয়ে তথ্য হস্তান্তৰ কৰিছে ইডিলৈ আৰু সেই তথ্যৰ ভিত্তিতেই ইডিয়ে চলাব ফাষ্ট ট্ৰেক অভিযান আৰু আজি শ্যাম কানু মহন্তৰ সম্পত্তিক লৈ ইডিৰ এক অভিযান দেখিবলৈ পোৱা গৈছে শ্যাম কানুৰ সম্পত্তিৰ ওপৰত চলিব ফাষ্ট ট্ৰেক অভিযান আৰু ইডিয়ে চলাব শ্যাম কানু মহন্তৰ সম্পত্তিৰ ওপৰত এই অভিযান আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ অৱশেষত DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰিছে CIDয়ে ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন কেতিয়া হ'ব গ্ৰেপ্তাৰ তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ অৱশেষত DSP সন্দীপন গাৰ্গক গ্ৰেপ্তাৰ কৰা হৈছে জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃ সন্দীপন গাৰ্গ ইতিমধ্যে গ্ৰেপ্তাৰৰ খবৰ আহি পৰিছে 5 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ সন্দীপন গাৰ্গক জুবিন কাণ্ডৰে জড়িত 5 জনক বৰ্তমানলৈকে গ্ৰেপ্তাৰ কৰিছে CIDয়ে আৰু শ্যাম কানু সিদ্ধাৰ্থ শৰ্মা অমৃত প্ৰভা মহন্ত আৰু সন্দীপন গাৰ্গ SITৰ জালত ছিংগাপুৰৰ প্ৰবাসী অসমীয়া কেইজন কেতিয়া হ'ব গ্ৰেপ্তাৰ তাক লৈ এতিয়া প্ৰশ্ন উঠিছে আৰু ৰূপকমল কলিতাকো কৰিব পাৰে গ্ৰেপ্তাৰ ইতিমধ্যে SITয়ে চলাইছে জেৰা ৰূপকমল কলিতাক আৰু আসাম এছ'চিয়েশ্যনৰ বাকী কেইজন সদস্যকো কৰিব পাৰে অতি শীঘ্ৰেই গ্ৰেপ্তাৰ ইউৰোপত থকা 7জনকৈ প্ৰবাসী অসমীয়া এতিয়াও অহা নাই অসমলৈ চৰকাৰ প্ৰশাসনক কেৰেপ নকৰা এই কেইজনৰ বিৰুদ্ধে কি ব্যৱস্থা ল'ব প্ৰশাসনে তাক লৈ প্ৰশ্ন উঠিছে এতিয়া এই মুহূৰ্তৰ খবৰ জনাইছোঁ অৱশেষত গ্ৰেপ্তাৰ হৈছে DSP সন্দীপন গাৰ্গ জুবিন গাৰ্গৰ সম্পৰ্কীয় ভাতৃক গ্ৰেপ্তাৰ কৰা হৈছে ইতিমধ্যে 5 দিনৰ জেৰাৰ অন্তত গ্ৰেপ্তাৰ হৈছে সন্দীপন গাৰ্গ আহিছোঁ আন এক খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ বিগ ব্ৰেকিং নিউজ অসম নেপাল কৰিম বুলি কোৱা কাকো এৰি নিদিব মুখ্যমন্ত্ৰীগৰাকীয়ে এই মুহূৰ্তৰ খবৰ জনাইছোঁ যিসকলে কৈছে যে অসমখন নেপাল হৈ পৰিব আৰু সেইসকলক মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই দিছে কঠোৰ সকিয়নি এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসী গতিকে খবৰটো দিয়াৰ আগতে যদিহে আপুনি চেনেলটোত নতুন তেন্তে ছাবস্ক্ৰাইব কৰক আৰু যদিহে এতিয়ালৈকে ভিডিঅ'খনত লাইক কৰা নাই ভিডিঅ'খনত লাইক কৰি কমেণ্ট বক্সত লিখক জাষ্টিছ ফৰ জুবিন দা এই মুহূৰ্তৰ খবৰ জনাইছোঁ অসম নেপাল কৰিম বুলি কোৱা কাকো এৰি দিয়া নহ'ব যিসকলে উচতনি দিছে তেওঁলোকক ৰেহাই নিদিওঁ বুলি মন্তব্য কৰিছে মুখ্যমন্ত্ৰীগৰাকীয়ে জুবিন গাৰ্গৰ পাৰ্থিৱ শৰীৰ অনা সময়ত উত্তপ্ত পৰিৱেশ সৃষ্টি কৰাসকলৰ বিৰুদ্ধে ব্যৱস্থা লোৱা হ'ব বুলি মন্তব্য মুখ্যমন্ত্ৰীগৰাকীৰ কোনো এজনো হাৰি নাযায় এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ কোনো এজনো হাৰি নাযাব ইয়াৰ পৰা আৰু অসমখন নেপাল কৰিম বুলি কোৱা সকলকো এৰি দিয়া নহ'ব আৰু সকলোৰে বিৰুদ্ধে লোৱা হ'ব কঠোৰ ব্যৱস্থা সকলোৰে বিৰুদ্ধে ৰুজু কৰা হৈছে গোচৰ আৰু উচতনিমূলক মন্তব্য দিয়াসকলৰ বিৰুদ্ধে কঠোৰ হৈছে ৰাজ্যৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা অসম নেপাল কৰিম বুলি কোৱা কাকো এৰি দিয়া নহ'ব মুখ্যমন্ত্ৰীগৰাকীয়ে এক মন্তব্য আগবঢ়াইছে যিসকলে উচতনি দিছে তেওঁলোকক ৰেহাই নিদিয়ে ৰাজ্যৰ মুখ্যমন্ত্ৰীগৰাকীয়ে আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ ৰৈ ৰৈ বিনালে ছবিৰ পৰা ডিলিট কৰা হৈছে অভিযুক্তৰ চৰিত্ৰ শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাৰ চৰিত্ৰ ডিলিট কৰা হৈছে ইতিমধ্যে এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক ৰৈ ৰৈ বিনালে ছবিৰ পৰা ইতিমধ্যে ডিলিট কৰা হৈছে অভিযুক্তৰ চৰিত্ৰ শেখৰজ্যোতি গোস্বামী অমৃত প্ৰভা মহন্ত সিদ্ধাৰ্থ শৰ্মাৰ চৰিত্ৰ আঁতৰালে ছবিখনৰ পৰা আৰু ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰিছিল তিনিওৱে আৰু আপোনালোকৰ মতে এই কাম ঠিক হৈছে নে হোৱা নাই জনাওক আমাৰ কমেণ্ট বক্সত ৰৈ ৰৈ বিনালেৰ
ছবিৰ পৰা আঁতৰ কৰা হৈছে 3জন অভিযুক্তক অভিনয়ৰ অংশ সম্পূৰ্ণৰূপত আঁতৰাই পেলোৱাৰ সিদ্ধান্ত গ্ৰহণ কৰিছে আৰু ৰাইজৰ দাবীৰ প্ৰতি সঁহাৰি জনাই সিদ্ধান্ত পৰিচালক ৰাজেশ ভূঞাৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, এক ভাল খবৰ ৰাজ্যবাসীৰ বাবে। ৰৈ ৰৈ বিনালে ছবিৰ পৰা ডিলিট কৰা হৈছে চৰিত্ৰ। শেখৰজ্যোতি গোস্বামী, অমৃতপ্ৰভা মহন্ত আৰু সিদ্ধাৰ্থৰ চৰিত্ৰ আঁতৰালে ছবিখনৰ পৰা। আৰু আপোনালোকৰ মতে কেনেকুৱা হৈছে এই কামটো জনাওক আমাৰ কমেণ্ট বক্সত। ৰৈ ৰৈ বিনালে ছবিত অভিনয় কৰিছিল তিনিওৱে আৰু এই তিনিজনৰেই চৰিত্ৰ ইতিমধ্যে ডিলিট কৰা। আহিছোঁ আন এক খবৰৰ মাজলৈ। উজনিত প্ৰতিবাদ কঁপিছে দিছপুৰ। চাহ বাগান এৰি ৰাজপথত গৰ্জন লাখ লাখ চাহ শ্ৰমিকৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিছে উজনি অসম। উজনিত প্ৰতিবাদ আৰু কঁপিছে দিছপুৰ। চাহ বাগান এৰি ৰাজপথ পালেহি চাহ শ্ৰমিক। জনজাতিকৰণৰ দাবীত ওলাই আহিল লাখ লাখ জনতা। চাহ জনগোষ্ঠীক একাষৰীয়া কৰিলে নহ'ব আৰু বিজেপি চৰকাৰৰ 6 জনগোষ্ঠীয় জনজাতিকৰণৰ প্ৰতিশ্ৰুতি ফ্লপ হ'ল। চাহ শ্ৰমিকৰ মজুৰি আজিলৈকে 351 টকা নহ'ল। চাহ জনগোষ্ঠীক কেৱল মিছা প্ৰলোভন দিলে বিজেপি চৰকাৰখনে। জনজাতিকৰণৰ সমস্যা সমাধান নহ'লে 26ত প্ৰত্যুত্তৰ দিয়া হ'ব বুলি মন্তব্য কৰা হৈছে আৰু আমাৰ দাবী নামানিলেই চৰকাৰ উফৰাই দিম বুলি মন্তব্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, ডাঙৰ খবৰ। মিছা কথা কৈ ঠগি অহা চৰকাৰ আমাক নালাগে। এফালে মুখ্যমন্ত্ৰীৰ বিশাল সভা আৰু আনফালে জনতাৰ বিশাল প্ৰতিবাদ দেখিবলৈ পোৱা গৈছে। লাখ লাখ জনতাৰ প্ৰতিবাদত কঁপিছে এতিয়া উজনি অসম। উজনিত প্ৰতিবাদ কঁপিছে দিছপুৰ। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্তলৈ অতি কৌশলেৰে কিতাপৰ মাজত পত্নীয়ে আনিছিল পত্ৰ। বিশেষ পত্ৰখনক লৈ CID কাৰ্যালয়ত এক চাঞ্চল্যকৰ পৰিৱেশৰ সৃষ্টি হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক CIDৰ অফিচত চাঞ্চল্যকৰ ঘটনা। শ্যামকানু মহন্তলৈ অতি কৌশলেৰে কিতাপৰ মাজত পত্নীয়ে আনিছিল এক বিশেষ পত্ৰ। কিতাপ দিয়াৰ চলেৰে কিতাপৰ মাজত ভৰাই আনিছিল এখন পত্ৰ। বিশেষ পত্ৰখনক লৈ CIDৰ কাৰ্যালয়ত চাঞ্চল্যকৰ সৃষ্টি হৈছে। কিন্তু কিতাপৰ মাজত ওলাল চাঞ্চল্যকৰ পত্ৰ। CIDৰ অফিচত চাঞ্চল্যকৰ ঘটনা দেখিবলৈ পোৱা গৈছে। কি আছিল এই পত্ৰখনত তাক লৈ প্ৰশ্ন উত্থাপিত হৈছে। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, শ্যামকানু মহন্তলৈ অতি কৌশলেৰে কিতাপৰ মাজত পত্নীয়ে আনিছিল এক বিশেষ পত্ৰ আৰু কিতাপ দিয়াৰ চলেৰে কিতাপৰ মাজত ভৰাই আনিছিল এই পত্ৰখন শ্যামকানু মহন্তৰ পত্নী। আৰু বিশেষ পত্ৰখনক লৈ CIDৰ কাৰ্যালয়ত চাঞ্চল্যৰ সৃষ্টি হৈছে। আহিছোঁ আন এক খবৰৰ মাজলৈ। শ্যামকানু মহন্ত হাৰি নাযাব। নিশা হঠাৎ শ্যামকানুক মাৰাথন জেৰা EDৰ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, মুকলিৰ পথ সহজ নহ'ব। শ্যামকানু মহন্তৰ সকলো ক্ষেত্ৰতে ব্যাপক খেলিমেলি শ্যামকানু মহন্তৰ। শ্যামকানুক CIDৰ কাৰ্যালয়তে নিশা মাৰাথন জেৰা EDৰ। শ্যামকানুৰ ঘৰৰ পৰা জব্দ নথিপত্ৰ পুনৰ পৰ্যবেক্ষণ EDৰ। CIDৰ কাৰ্যালয়ত নিশা উপস্থিত EDৰ এটা বিশেষ দল। আৰু মুকলিৰ পথ সহজ নহ'ব। শ্যামকানু মহন্তৰ সকলো ক্ষেত্ৰতে ব্যাপক খেলিমেলি দেখিবলৈ পোৱা গৈছে শ্যামকানু মহন্তৰ। আৰু শ্যামকানুক EDৰ কাৰ্যালয়তে নিশা মাৰাথন জেৰা চলাইছে EDৰ দলটোৱে। আৰু শ্যামকানুৰ ঘৰৰ পৰা জব্দ নথিপত্ৰ পুনৰ পৰ্যবেক্ষণ কৰিছে EDৰ দলে। আহিছোঁ পৰৱৰ্তী খবৰৰ মাজলৈ। জুবিন গাৰ্গৰ 2গৰাকী দেহৰক্ষীক নিলম্বন। 2 দেহৰক্ষীৰ একাউণ্টত 1 কোটিৰো অধিক ধনৰ লেনদেনৰ তথ্য। এই মুহূৰ্তৰ খবৰ জনাইছোঁ, সমগ্ৰ ৰাজ্যবাসীক এটি ডাঙৰ খবৰ। জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন। গৃহ বিভাগৰ PSৰ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক নিলম্বন কৰা হৈছে। তাৎক্ষণিকভাৱে গৃহ বিভাগে নিলম্বন কৰিলে 2 দেহৰক্ষীক। নন্দেশ্বৰৰ একাউণ্টত 70 লাখ টকাৰ লেনদেনৰ তথ্য লাভ কৰা হৈছে আৰু পৰেশ বৈশ্যৰ একাউণ্টত 40 লাখ টকাৰ লেনদেনৰ তথ্য লাভ কৰিছে। আৰু 2 দেহৰক্ষীৰ একাউণ্টত 1 কোটিৰো অধিক ধনৰ লেনদেনৰ তথ্য লাভ কৰিছে CIDয়ে। আৰু জুবিন গাৰ্গৰ ধনৰ অনিময় কৰাৰ অভিযোগ 2গৰাকীৰ বিৰুদ্ধে। গুগল পেৰ জৰিয়তে ধনৰ লেনদেনৰ তথ্য পাইছিল SITয়ে। আৰু জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন কৰিছে গৃহ বিভাগে। PSৰ পৰেশ বৈশ্য আৰু নন্দেশ্বৰ বৰাক নিলম্বন কৰিছে। জুবিন গাৰ্গৰ 2 দেহৰক্ষীক নিলম্বন কৰিছে গৃহ বিভাগে। সমগ্ৰ ৰাজ্যবাসীৰ বাবে এটি ডাঙৰ খবৰ, বিগ ব্ৰেকিং নিউজ। শ্যামকানু মহন্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত আইনী যুঁজ।
উচ্চতম ন্যায়ালয়ৰ দ্বাৰস্থ হ'ল দুলু আহমেদ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। বিতৰ্কিত শ্যামকানু মহন্তৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত চলিব আইনী যুঁজ। প্ৰথমবাৰৰ বাবে শ্যামকানুৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ। শ্যামকানুৰ লেখ আবেদনক প্ৰত্যাহ্বান জনাই সুপ্ৰিম কোৰ্টৰ দ্বাৰস্থ হৈছে দুলু আহমেদ আৰু লেখ আবেদনৰ আৰ্থমূলক যুক্তি হিচাপে লৈ আগবাঢ়িল দুলু অধিবক্তা। আগতীয়াকৈ সুপ্ৰিম কোৰ্টত কেভিয়েট ফাইল দাখিল কৰিছিল দুলু আহমেদে আৰু সমগ্ৰ আইনী প্ৰক্ৰিয়াৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিম বুলি মন্তব্য দুলুৰ। আৰু ইয়ৰ পাৰ্টি কৰা লোকৰ বিৰুদ্ধে ব্যৱস্থা ল'বলৈ বিদেশ মন্ত্ৰীলৈ পত্ৰ আৰু অসমলৈ আহিবলৈ অনুৰোধ জনাই ছিংগাপুৰলৈ যাব দুলু আহমেদ। আৰু বিতৰ্কিত শ্যামকানু মহন্তৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত চলিব আইনী যুঁজ। প্ৰথমবাৰৰ বাবে শ্যামকানু মহন্তৰ বিৰুদ্ধে সৰ্বোচ্চ ন্যায়ালয়ত যুঁজ দেখিবলৈ পোৱা গৈছে। বিতৰ্কিত শ্যামকানু মহন্তৰ বিৰুদ্ধে সুপ্ৰিম কোৰ্টত চলিব আইনী যুঁজ। ৰাজ্যবাসীৰ বাবে আৰু এটি ডাঙৰ খবৰ, জুবিন গাৰ্গক লৈ কোনোৱে পলিটিক্স নকৰিব, জুবিনক ন্যায় দিয়ক, কাতৰ আহ্বান জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গৰ। এই মুহূৰ্তৰ খবৰ জনাইছোঁ সমগ্ৰ ৰাজ্যবাসীক। জুবিন গাৰ্গক লৈ কোনেও পলিটিক্স নকৰিব। জুবিনে নিজেও পলিটিক্স ভাল পোৱা নাছিল, বেয়াহে পাইছিল জুবিন গাৰ্গ। আৰু জুবিন গাৰ্গক ন্যায় দিয়ক, জুবিনৰ লগত কি হৈছিল জানিব লাগিব মই, মন্তব্য কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু ছিংগাপুৰত জুবিনৰ লগত প্ৰকৃততে কি হৈছিল প্ৰশ্ন উত্থাপিত কৰিছে গৰিমা শইকীয়া গাৰ্গে। আৰু ইমান মৰমীয়াল মানুহজনৰ লগত কি হৈছিল ছিংগাপুৰত, ন্যায় লাগে মোক আৰু ন্যায় ব্যৱস্থাৰ ওপৰত মোৰ বিশ্বাস আছে। জুবিনৰ কেনেকৈ মৃত্যু হৈছিল জানিব লাগে। আৰু জুবিনে সকলোকে মৰম কৰিছিল, সৰুৰ পৰা বৃদ্ধলৈ সকলোকে মৰম কৰিছিল জুবিন গাৰ্গে। আৰু জুবিনে আমাক বহুত দিলে, আমি কেৱল জুবিনক ন্যায়হে দিব লাগে। এবাৰ পুনৰ উচপি উঠিল গৰিমা শইকীয়া গাৰ্গ। এই মুহূৰ্তৰ খবৰ জনাই গৈছোঁ, জুবিন গাৰ্গক লৈ কোনেও পলিটিক্স নকৰাৰ আহ্বান জনাইছে গৰিমা শইকীয়া গাৰ্গে। জুবিনে নিজেও পলিটিক্স বেয়া পাইছিল বুলি মন্তব্য আগবঢ়াইছে জুবিন গাৰ্গৰ পত্নী গৰিমা শইকীয়া গাৰ্গে।